নমস্কাৰ বন্ধুসকল, মই ডাক্তৰ ভাগৱতমে আপোনালোকক মোৰ ইউটিউব চেনেল শুভ সংগম এষ্ট্ৰলজিলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা বহুত গুৰুত্বপূৰ্ণ টপিক কুণ্ডলীৰ বিষয়ে জনাবলৈ আহিছোঁ। চাওক, আপোনালোকে যদি কুণ্ডলী চাব পাৰে তেতিয়া আপোনালোকে নিজৰ জীৱনৰ 90% সমস্যা নিজে সমাধান কৰিব পাৰিব, কিয়নো কুণ্ডলীৰ সাৰাৰ্থ হৈছে জ্যোতিষ বিজ্ঞান। বিজ্ঞান শব্দটো এইবাবেই লগোৱা হৈছে কাৰণ ই এক প্ৰকাৰৰ বিজ্ঞান। এনেকুৱা নহয় যে আধ্যাত্ম নাই বা এনেই কোৱা হৈছে। এইবিলাক বিজ্ঞানৰ ওপৰত 100% আধাৰিত হয়। যদি আপোনালোকে কুণ্ডলী কেনেদৰে চাব লাগে নিজে শিকি লয় আৰু বিভিন্ন মানুহৰ বিষয়ে অধ্যয়ন কৰিবলৈ শিকে, কুণ্ডলীৰ আধাৰত তেওঁলোকৰ জীৱনৰ বিষয়ে যদি অধ্যয়ন কৰে, আপোনালোকে বুজিব বা জানিব পাৰিব যেতিয়াই বা যেনেকৈ গ্ৰহবিলাকৰ স্থিতিৰ পৰিৱৰ্তন হয়, দশা বা মহাদশাৰ পৰিৱৰ্তন হয়, ঠিক সেইমতে তেওঁলোকৰ জীৱনত পৰিৱৰ্তনবিলাক আহে। কেনেকৈ এজন সাধাৰণ খেলুৱৈ ইণ্টাৰনেশ্যনেল খেলুৱৈ হৈ যায়, কেনেকৈ সৰু মানুহ এজন ষ্টাৰ বনি যায় বলিউডৰ বা হলিউডৰ, এইবোৰ কেনেকৈ তৎক্ষণাত হৈ যায়, এই সকলোবিলাক গ্ৰহবিলাকৰ স্থিতি পৰিৱৰ্তনৰ লগত বা লগে লগে সম্ভৱ হৈ উঠে। আজি মই আপোনালোকক 90% কুণ্ডলী কেনেকৈ চাব পাৰে এই ভিডিঅ'ত শিকাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই আপোনালোকে আজি 100% কুণ্ডলী কেনেকৈ অধ্যয়ন কৰা হয় শিকিব পাৰিব। আপোনালোকে তেতিয়া নিজৰ কুণ্ডলী চাই, গ্ৰহবিলাকৰ স্থিতি চাই, সেইমতে জীৱনত সমস্যাবোৰৰ সমাধান উলিয়াই ল'ব পাৰিব। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে 100% কুণ্ডলী চাবলৈ শিকি যাব। প্ৰথমতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, ৰাশিবিলাক সদায় এটা নিৰ্দিষ্ট বা ফিক্স ক্ৰম অনুসৰি থাকে। ৰাশিবিলাকে নিজৰ স্থানৰ পৰিৱৰ্তন নকৰে। এই কথাটো বুজাৰ বহুত জৰুৰী। ৰাশিৰ ভিতৰত 1 নম্বৰ ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ স্বামী হৈছে মংগল গ্ৰহ বা মংগলদেৱ। কুণ্ডলীত মংগল গ্ৰহৰ 2টা ৰাশি থাকে, সেইটো মই আপোনালোকক ক'বলৈ গৈ আছোঁ। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি বা বৃষভ ৰাশি। বৃষ ৰাশিৰ স্বামী হৈছে শুক্ৰ গ্ৰহ, তেওঁক দানৱৰ গুৰু বুলিও কোৱা হয়। তৃতীয় নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। এই মিথুন ৰাশিৰ স্বামী হৈছে বুধ গ্ৰহ আৰু গণেশ ভগৱান। 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ স্বামী হৈছে চন্দ্ৰ গ্ৰহ। 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ স্বামী হৈছে সূৰ্য গ্ৰহ। তেওঁৰ আশীৰ্বাদৰ কাৰণে আমি সংসাৰত জীয়াই থাকিব পাৰিছোঁ। তেওঁ আমাক সদায় উৰ্জা শক্তিৰ প্ৰদান কৰে। 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ স্বামী হৈছে বুধ গ্ৰহ, অৰ্থাৎ মিথুন আৰু কন্যা 2টা ৰাশিৰ মালিক হৈছে বুধ গ্ৰহ। 7 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ স্বামী হৈছে শুক্ৰ গ্ৰহ, অৰ্থাৎ বৃষ ৰাশি আৰু তুলা ৰাশি 2টাৰে মালিক হৈছে শুক্ৰ গ্ৰহ। 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মালিক হৈছে মংগল গ্ৰহ, অৰ্থাৎ মেষ ৰাশি আৰু বৃশ্চিক ৰাশি 2টাৰে স্বামী হৈছে মংগল গ্ৰহ। 9 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ মালিক হৈছে বৃহস্পতি গ্ৰহ। 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ মালিক হৈছে শনি গ্ৰহ। ঠিক তেনেদৰে 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মালিক হৈছে আকৌ শনি গ্ৰহ। আৰু শেষৰটো ৰাশি অৰ্থাৎ 12 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। ৰাশিৰ মালিক হৈছে বৃহস্পতি গ্ৰহ বা গুৰুদেৱ। আপোনালোকে এই ৰাশিবোৰৰ ক্ৰমবিলাক আকৌ এবাৰ বুজি ল'ব। চাওক, মেষ ৰাশিটো 2টা ৰাশিৰ লগত মিলি আছে। এটা হৈছে মেষ ৰাশি আৰু আনটো হৈছে বৃশ্চিক ৰাশি। ঠিক তেনেদৰে বৃষ ৰাশিটোৱে 2টা ৰাশি পাইছে, এটা বৃষ ৰাশি আৰু আনটো তুলা ৰাশি। 2টাৰে মালিক হৈছে শুক্ৰ গ্ৰহ। ঠিক তেনেদৰে মিথুন ৰাশিটোৱে 2টা ৰাশি পাইছে, এটা মিথুন আৰু আনটো কন্যা,
অৰ্থাৎ দুয়োটা ৰাশিৰে মালিক হৈছে বুধ গ্ৰহ। পাছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সূৰ্য গ্ৰহৰ ই একমাত্ৰ ৰাশি হয়। ঠিক তেনেদৰে কৰ্কট ৰাশি হৈছে চন্দ্ৰ গ্ৰহৰ একমাত্ৰ ৰাশি, যিটো হৈছে 4 নম্বৰ ৰাশি। একেদৰে ধনু ৰাশি অৰ্থাৎ বৃহস্পতি গ্ৰহৰ ৰাশিটোৱে দুটা ৰাশিৰ লগত মিল ৰাখিছে, এটা ধনু ৰাশি আৰু এটা মীন ৰাশি। দুয়োটা বৃহস্পতি গ্ৰহৰ ৰাশি হয়। ঠিক তাৰ পাছত শনি গ্ৰহৰ দুটা ৰাশি আছে, এটা মকৰ ৰাশি আৰু আনটো হৈছে কুম্ভ ৰাশি। ইয়াৰ পৰা আমি জানিলোঁ যে কিছুমান গ্ৰহৰ দুটা ৰাশি আছে আৰু কিছুমান গ্ৰহৰ এটা ৰাশি আছে, যেনে সূৰ্য গ্ৰহ আৰু চন্দ্ৰ গ্ৰহৰ এটা ৰাশি আছে। অৰ্থাৎ সূৰ্য গ্ৰহৰ আৰু চন্দ্ৰ গ্ৰহৰ ৰাশি দুটা হৈছে ক্ৰমে সিংহ ৰাশি আৰু কৰ্কট ৰাশি। এইটো আমি বুজিব লাগিব যে এই ৰাশিৰ ক্ৰমটো সদায় ফিক্স বা নিৰ্দিষ্ট হৈ থাকে। যেনে কুণ্ডলীত যদি ক'ৰবাত 8 নম্বৰ লিখা আছে, আপোনালোকে বুজিব লাগিব যে সেইটো হৈছে বৃশ্চিক ৰাশি, অৰ্থাৎ সেই ঘৰটোৰ মালিক হ'ব বৃশ্চিক ৰাশি। আৰু বৃশ্চিক ৰাশিৰ স্বামী হৈছে মংগল গ্ৰহ। যদি কুণ্ডলীত ক'ৰবাত 12 নম্বৰ লিখা আছে, তেতিয়া সেইটো হ'ব মীন ৰাশি। ক'ৰবাত যদি 1 নম্বৰ লিখা আছে মেষ ৰাশি আৰু যদি 2 নম্বৰ লিখা আছে বৃষ ৰাশি। ৰাশিৰ এই চিৰিজটো সদায় ক্ৰমিক নাম্বাৰতে থাকে, এইটোৰ কোনো সলনি নহয়। অৰ্থাৎ নাম্বাৰ আৰু নাম দুয়োটাৰ পৰা আমি ইয়াক বুজিব পাৰোঁ। কুণ্ডলীত মন কৰিবলগীয়া আৰু এটা হৈছে গ্ৰহবিলাকৰ ডিগ্ৰী। এইটো শিকি ল'লে আমি আমাৰ বেছিকবিলাক ক্লিয়াৰ হৈ যাব। ডিগ্ৰী কি? গ্ৰহৰ 0 পৰা 6 ডিগ্ৰীলৈকে গ্ৰহ এটাক ভাল অৱস্থা বুলি কোৱা হয়, যিয়ে আমাক 25% ৰিজাল্ট প্ৰদান কৰে। এইখিনি কথা মন কৰিলে বা বুজি ল'লে আপোনালোকৰ বহুত কথা ক্লিয়াৰ হৈ যাব। তাৰপাছত 6 ডিগ্ৰীৰ পৰা 12 ডিগ্ৰীলৈকে গ্ৰহ এটাৰ অৱস্থাটোক যুৱক অৱস্থা বুলি কোৱা হয়। এটা গ্ৰহৰ মুঠতে 30 ডিগ্ৰীলৈকে থাকে। যুৱক অৱস্থাত গ্ৰহটোৰ 50% ৰিজাল্ট পোৱা যায়। 12 পৰা 18 ডিগ্ৰীলৈকে গ্ৰহটোৱে পূৰ্ণ অৱস্থা বা গ্ৰহটোৰ যুৱক অৱস্থা বুলি কোৱা হয়। পূৰ্ণ যুৱক অৱস্থা মানে হৈছে এই অৱস্থাত গ্ৰহটোৱে 100% নেচাৰেল অৱস্থাত থাকে, মানে গ্ৰহটো সম্পূৰ্ণ অৱস্থাত থাকে। গ্ৰহ এটাৰ ডিগ্ৰী যদি 12 পৰা 18 হয়, তাৰ ৰিজাল্ট 100% পোৱা যায়। 18 পৰা 24 ডিগ্ৰীলৈকে গ্ৰহটোৰ প্ৰদ অৱস্থা বোলা হয়, য'ত গ্ৰহটোৱে 50% ৰিজাল্ট দিব পাৰে। তাৰ পাছত 24 পৰা 30 ডিগ্ৰীলৈকে অৱস্থাটোক বৃদ্ধ অৱস্থা বুলি কোৱা হয়, য'ত গ্ৰহটোৱে 25% ৰিজাল্ট দিব। অৰ্থাৎ এই চিৰিজটোৰ মতে যিমান ডিগ্ৰী হ'ব ৰিজাল্ট সিমানেই হ'ব। ধৰি লওক আপোনাৰ ঘৰ বনোৱাৰ যুগ আহিছে, সেই সময়ত গ্ৰহটোৰ ডিগ্ৰী 12 পৰা 18 হৈ আছে বা হ'লে বহুত ভাল এটা ঘৰ বনিব। যদি গ্ৰহটোৰ ডিগ্ৰী 6 পৰা 12 বা 18 পৰা 24 ডিগ্ৰী হয়, তেতিয়া অলপ কম বাজেটৰ ঘৰ বনিব। আৰু তাতকৈ যদি কম, যদি 0 পৰা 6 ডিগ্ৰী বা 24 পৰা 30 ডিগ্ৰী হয়, আৰু কম বাজেটৰ হ'ব। অৰ্থাৎ যেতিয়া গ্ৰহৰ দশা বা মহাদশা চলে, ডিগ্ৰী অনুসৰি ৰিজাল্ট পোৱা যায়। গ্ৰহ এটাৰ ডিগ্ৰী 0 বা 1 হ'লে ৰিজাল্ট 0% হ'ব। যদি ডিগ্ৰী 29 পৰা 30, তেতিয়াও আপোনালোকে কোনো ৰিজাল্ট নাপাব। অৰ্থাৎ 0% ৰিজাল্ট হ'ব। গতিকে কুণ্ডলীত আমি ৰাশিবোৰৰ ক্ৰম বা চিৰিজ আৰু ডিগ্ৰী বুজিব লাগিব। এতিয়া আমি কুণ্ডলী চাৰ্টৰ বিষয়ে শিকিম। আপোনালোকে লগ্ন কুণ্ডলী কেনেকৈ পঢ়িব? লগ্নৰ কুণ্ডলীৰ প্ৰথম ঘৰ বা ফাৰ্ষ্ট হাউচ, প্ৰথম ঘৰটোক ফাৰ্ষ্ট হাউচ বুলি কোৱা হয়। এইটো হৈছে দ্বিতীয় ঘৰ, এইটো তৃতীয় ঘৰ, ঠিক তেনেদৰে এইটো হৈছে চতুৰ্থ ঘৰ, এইটো পঞ্চম ঘৰ, এইটো ষষ্ঠ ঘৰ, এইটো
সপ্তম ঘৰ, এইটো অষ্টম ঘৰ, এইটো নৱম ঘৰ, এইটো দশম ঘৰ, এইটো 11 নম্বৰ ঘৰ, বা আমি ইয়াক একাদশ ঘৰ বুলিও ক'ব পাৰোঁ, আৰু এইটো হৈছে দ্বাদশ ঘৰ। আপোনালোকে এইটো 100% বুজি ল'ব যে কুণ্ডলীত এই যি ঘৰ আছে এইবোৰে কেতিয়াও নিজৰ স্থানৰ পৰিৱৰ্তন নকৰে, অৰ্থাৎ ঘৰবোৰে স্থিতি পৰিৱৰ্তন হ'লেও নিজৰ স্থানৰ পৰিৱৰ্তন নকৰে, অৰ্থাৎ ঘৰবোৰ ফিক্সড হয়। কুণ্ডলীত লিখা থকা সংখ্যাৰ কথাটো অলপ বেলেগ ধৰণৰ, তাক মই বুজাম, কিন্তু ঘৰবোৰে কেতিয়াও নিজৰ জেগাৰ বা স্থানৰ সলনি নকৰে বা বদলি নকৰে। ধৰক প্ৰথম ঘৰত কাৰোবাৰ 1 লিখা থাকিব পাৰে, ঠিক আছে, আৰু কাৰোবাৰ প্ৰথম ঘৰত 2 লিখা থাকিব পাৰে। ঘৰক ভাৱ বা হাউচ বুলিও জনা যায়। ধৰক কাৰোবাৰ কুণ্ডলীত লগ্ন ঘৰৰ বা প্ৰথম ঘৰটোক লগ্ন ঘৰ বুলি আমি যি কওঁ, প্ৰথম ঘৰত 2 নম্বৰ লিখা আছে, অৰ্থাৎ মানে প্ৰথম ঘৰটোৰ মালিক হৈছে 2 নম্বৰ ৰাশি, অৰ্থাৎ বৃষ ৰাশি। ঘৰটো 1 নম্বৰেই ঘৰ, অৰ্থাৎ প্ৰথম ঘৰেই হয়, কিন্তু এই ঘৰটোৰ মালিক হৈছে 2 নম্বৰ ৰাশি বা বৃষ ৰাশি। প্ৰথম ঘৰটোৱে আপোনালোকৰ ৰং, ৰূপ, আকাৰ, স্বভাৱ, চৰিত্ৰ এই সকলোবিলাক কথা বুজায়। দ্বিতীয় ঘৰটোৱে আপোনালোকৰ মিতিৰ কুটুম, আপোনালোকৰ সমাজ, পৰিয়াল, আপোনালোকৰ কথা কোৱাৰ ধৰণ বা বাণী, ভাষা শৈলীৰ লগতে লাভ স্থানৰ বিষয়ে বুজায়। আপোনালোকৰ ধন সঞ্চয় বা ছেভিংছ এই দ্বিতীয় ঘৰটোৱে বুজায়। গতিকে দ্বিতীয় ঘৰটোক বাণী, কুটুম বা লাভ স্থান বুলি জনা যায়। তৃতীয় নম্বৰ ঘৰটোৱে অতিৰিক্ত পৰিশ্ৰম বুজায়, অৰ্থাৎ আপোনালোকে যিমানেই কষ্ট কৰে সিমান ৰিজাল্ট পোৱা নাই। ধৰক 100% কষ্ট কৰিছে, কিন্তু ৰিজাল্ট 60-70% পোৱা গৈছে। গতিকে তৃতীয় ঘৰটোক ভাল ঘৰ বুলি কোৱা নহয়, কিয়নো ইয়াক অধিক পৰিশ্ৰমৰ ঘৰ বুলি জনা যায়। এইটোক কিছু পৰিমাণে নেগেটিভ ঘৰ বুলিও জনা যায়, অৰ্থাৎ ভবামতে কষ্ট কৰা মতে ফল নাপাবও পাৰে। চতুৰ্থ ঘৰটোৱে মাতৃস্থান, মানে মাৰ লগত আপোনাৰ সম্বন্ধ কেনেকুৱা হ'ব, মাতৃস্নেহ বুজায়। এই 4 নম্বৰ ঘৰ, 7 নম্বৰ ঘৰ, 10 নম্বৰ ঘৰ, 1 নম্বৰ ঘৰক কেন্দ্ৰস্থান বুলি কোৱা হয়। চতুৰ্থ ঘৰটো বহুত গুৰুত্বপূৰ্ণ। এই সুখৰ সুবিধাবিলাকৰ যেনে মাটি বাৰী, ঘৰ, বাহন, প্ৰপাৰ্টি এইবোৰ দেখা যায়, অৰ্থাৎ জীৱনৰ সুবিধাবিলাক চতুৰ্থ ঘৰৰ পৰা দেখা যায়। আগৰ কথা এটা ক'বলৈ আছে যে তৃতীয় ঘৰটোৰ পৰা সৰু ভাই ভনীয়েক সাহস পৰাক্ৰম দেখা যায়। 5 নম্বৰ ঘৰটোৱে আপোনালোকৰ শিক্ষা, সন্তানৰ জ্ঞান, প্ৰেম সম্বন্ধীয় সকলোবিলাক বুজায়। আপোনালোকৰ এই ঘৰটোক ত্ৰিকোণ স্থান বুলিও কোৱা হয়। এই 1 নম্বৰ, 5 নম্বৰ, 9 নম্বৰ ঘৰক ত্ৰিকোণ স্থান বুলি কোৱা হয়। ত্ৰিকোণ স্থান আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ, কিয়নো শিক্ষা, প্ৰেম, স্বয়ং এডুকেশ্যন ৰিলেটেড বিষয় ইয়াৰ পৰা জানিব পাৰি। 6 নম্বৰ ঘৰটোক ভাল ঘৰ বুলি কোৱা নহয়, কিয়নো 6 নম্বৰ ঘৰটোৱে আনৰ পৰা লোৱা ধাৰ, ঋণ, ৰোগ, শত্ৰু, দুৰ্ঘটনা, চাকৰি, কম্পিটিটিভ এক্সাম এইবোৰ বুজায়। চাকৰি আৰু কম্পিটিশ্যনৰ ফালৰ পৰা 6 নম্বৰ ঘৰটো ভাল ঘৰ, কিন্তু এই ঘৰটোৰ পৰা যিহেতু ৰোগ, ঋণ, শত্ৰু লগ লাগি আছে, গতিকে ইয়াক ভাল ঘৰ বা ভাল স্থান বুলি মনা নাযায়। ইয়াৰ পাছত 7 নম্বৰ ঘৰ, যিটো আপোনালোকৰ লগ্ন বা লগ্নেশ্বৰ সম্পূৰ্ণ বিপৰীত দিশে আছে। 7 নম্বৰ ঘৰটোৱে পত্নীৰ স্থান, মহিলাৰ ক্ষেত্ৰত প্ৰতিষ্ঠান, ব্যৱসায়ত পাৰ্টনাৰশ্বিপ, যুটীয়া ব্যৱসায় এইবিলাক দেখা যায়। ইয়াৰ পাছত 8 নম্বৰ ঘৰটো ইমান ভাল ঘৰ বুলি কোৱা নহয়, কিয়নো ইয়াৰ পজিটিভ দিশতকৈ নেগেটিভ দিশ অলপ বেছি। 8 নম্বৰ ঘৰটোৰ পৰা ডিপ ষ্টাডি, গভীৰ অধ্যয়ন, চাইণ্টিষ্টৰ আৱিষ্কাৰ
এইবোৰ দেখা যায়। কিন্তু এই ঘৰটোক মৃত্যুৰ স্থান বুলিও কোৱা হয়। যেনে জীৱনত পাবলগীয়া কিছুমান বাধা, মৃত্যুতুল্য কষ্ট এইবোৰ চাব পাৰি। ইয়াৰ পিছত 9 নম্বৰ ঘৰটোক ত্ৰিকোণ স্থান বা ভাগ্যস্থান বুলি কোৱা হয়। ভাগ্যৰ উদয় হোৱাটো 9 নম্বৰ ঘৰৰ পৰা চোৱা হয়। লগতে ইয়াক পিতৃস্থান বুলিও কোৱা হয়। দেউতাৰ লগত সম্বন্ধ কেনেকুৱা হ'ব, লগতে বিদেশ যাত্ৰা, ভ্ৰমণ এইবোৰ চোৱা হয়। 10 নম্বৰ ঘৰটোক আমি ত্ৰিকোণ স্থান বুলিব পাৰোঁ। 10 নম্বৰ ঘৰটোৰ পৰা আমাৰ কাম কাজ, ব্যৱসায়, চাকৰি এইবোৰৰ লগতে সমাজত প্ৰতিষ্ঠা, মান সন্মান এইবোৰ দেখা যায়। ইয়াৰ পাছত 11 নম্বৰ ঘৰটোক লক্ষ্মীৰ স্থান বুলি কোৱা হয়। অৰ্থাৎ 10 নম্বৰ ঘৰৰ পৰা আমাৰ কিমান ইনকম হ'ব সেইটো 11 নম্বৰ ঘৰৰ পৰা দেখা যায়। অৰ্থাৎ 10ম ঘৰটো আমি ব্যৱসায়ৰ পৰা আমাৰ ইনকমটো 11 নম্বৰ ঘৰৰ পৰা আমি চাব পাৰোঁ। আৰু সঞ্চয় কিমান হ'ব সেইটো আমি দ্বিতীয় ঘৰটোৰ পৰা চাব পাৰোঁ। ইয়াৰ পিছত 12 নম্বৰ ঘৰটোক সিমান ভাল ঘৰ বুলি কোৱা নহয়, কিয়নো ইয়াৰ পৰা ব্যয়, জেল যাত্ৰা, ব্যৱসায়ত লোকচান, হস্পিটেলৰ খৰচ। পতি পত্নীৰ সম্বন্ধ কেনেকুৱা হ'ব এইবোৰ দেখা যায়। কিন্তু ইয়াৰ এটা প্লাছ পইণ্ট আছে যে ই বিদেশত নিবাস বা থাকি লোৱাটো ইয়াৰ পৰা দেখায়। এইটো এতিয়া চাওক যে 12 নম্বৰ ঘৰটো নেগেটিভ, কিন্তু ইয়াৰ পজিটিভ দিশটো হৈছে বিদেশত ছেটেল হোৱাটো। 8 নম্বৰ ঘৰটো নেগেটিভ, কিন্তু ইয়াৰ পজিটিভ পইণ্টটো হৈছে গহন অধ্যয়ন অৰ্থাৎ ডিপ ষ্টাডি। 6 নম্বৰ ঘৰটো নেগেটিভ ঘৰ যদিও ইয়াৰ পজিটিভ পইণ্ট হৈছে কম্পিটিশ্যন, সাফল্য এইবোৰ দেখা যায়। ঠিক তেনেদৰে তৃতীয় ঘৰটোৱে যদিও আমাক অধিক পৰিশ্ৰম কৰোৱায়, আমি নিজৰ ইচ্ছা শক্তি, সাহস যদি মজবুত কৰি লওঁ, কষ্ট কৰোঁ, ভাল ফল পোৱা যায়। গতিকে 3 নম্বৰ, 6 নম্বৰ, 8 নম্বৰ, 12 নম্বৰ ঘৰৰ পৰা কিছু ভাল ফল পোৱা যায়। ধৰি লওক আপোনাৰ কুণ্ডলীত প্ৰথম ঘৰটোত 3 নম্বৰ আছে, দ্বিতীয় ঘৰটোত 4 নম্বৰ লিখা আছে, আমি বুজিব লাগিব যে প্ৰথম ঘৰটোৰ 3 নম্বৰ ৰাশি বহি আছে, মানে এই কুণ্ডলীখনত 3 নম্বৰ অৰ্থাৎ মিথুন ৰাশিটোক লগ্ন বুলি আমি তেতিয়া ক'ম। যাক গোটেই কুণ্ডলীখনৰ মালিক বুলিও কোৱা হয়, আৰু মিথুন ৰাশিৰ মালিক হৈছে বুধ গ্ৰহ, যাক লগ্নেশ বুলি ক'ম। 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিয়ে লাভ স্থানটো পালে। 5 নম্বৰ সিংহ ৰাশিটোৱে পৰাক্ৰম স্থানটো পালে। আৰু ই 3য় নম্বৰ ঘৰ। 6 নম্বৰ অৰ্থাৎ কন্যা ৰাশিটোৱে বাহন, ঘৰ, মাটি বাৰী স্থানটো পালে। চাওক ইয়াৰ ক্ষেত্ৰত বুধ গ্ৰহ অৰ্থাৎ 3 নম্বৰ আৰু 6 নম্বৰ ৰাশিয়ে লগ্নৰ ঘৰ আৰু সুবিধাৰ ঘৰটো পালে। 7 নম্বৰ অৰ্থাৎ তুলা ৰাশি, যাৰ মালিক হৈছে শুক্ৰ গ্ৰহ, এই সন্তান স্থান, শিক্ষাৰ স্থান, লাভ স্থান, প্ৰেমৰ স্থান পালে। অৰ্থাৎ ৰাশি অনুসৰি সকলোৱে বেলেগ বেলেগ বিভাগ পাইছে। ডিগ্ৰী চাই আমি গ্ৰহটোৰ বল জানিব পাৰোঁ। উদাহৰণস্বৰূপে ইয়াত 3 নম্বৰ লিখা আছে। ইয়াত যদি বুধ গ্ৰহ আহি বহি থাকে, এইটো নহ'বও পাৰে, বেলেগত বহি থাকিবও পাৰে। ধৰি লওক ইয়াত বুধ গ্ৰহ বহি আছে আৰু বুধ গ্ৰহৰ ডিগ্ৰীটো ধৰি লওক 12ৰ পৰা 18 আছে। কিয়নো ইয়াৰ ক্ষেত্ৰত বুধ গ্ৰহ 3 নম্বৰ অৰ্থাৎ মিথুন ৰাশিত, মানে নিজৰ ৰাশিত বহি আছে, আমি 100% ক'ব পাৰিম যে এই মানুহজনৰ আনক কথা বুজোৱা বা পতিয়ন নিয়াত বহুত এক্সপাৰ্ট হ'ব। এই মানুহজনৰ কথা কোৱাৰ কলা চবতকৈ ভাল হ'ব, লগতে স্বাস্থ্য, স্বভাৱ এইবোৰ নিজৰ ভালৰ বাবে হ'ব। মাৰ্কেটিং ফিল্ডত বহুত সাফল্যতা দেখা যায়। বন্ধুসকল, আপোনালোকে যদি মই বুজোৱাৰ ধৰণ ভাল পালে এই ভিডিঅ'টোত কমেণ্ট কৰিব, তেতিয়া আৰু কষ্ট কৰিবলৈ উৎসাহ পাম। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব। আপোনালোকে লাইক কৰিলে বহুতো মানুহে ভিডিঅ'টো চাবলৈ পাব, আৰু জ্যোতিষ বিজ্ঞান বিষয়টোক মই আমাৰ সমাজত উপকাৰত অলপ হ'লেও অৱদান আগবঢ়াব পাৰিলে ভাল পাম। গতিকে ভিডিঅ'টো লাইক কৰিব। আকৌ লগ পাম আহিবলগীয়া ভিডিঅ'ত।
ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।